স্কলাৰশ্বিপ সম্পৰ্কীয় এটা পুনৰ ঘোষণা আহিছে। ঘোষণাটো হ'ল এডভাৰটাইজমেন্ট ফৰ প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু SC এণ্ড OBC ষ্টুডেণ্টছ অফ আছাম। অসমৰ SC আৰু OBC ষ্টুডেণ্টসকলক স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব। 5টাকৈ ভাগত এই স্কলাৰশ্বিপসমূহ ভাগ কৰা হৈছে। প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্টছ ক্লাছ 9 and 10, ক্লাছ 9 আৰু 10ৰ SC ষ্টুডেণ্টসকলক এই স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব। প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্টছ অফ পেৰেণ্টছ অৰ গাৰ্জেনছ এংগেজড ইন আনক্লিন অকুপেশ্যন। আনক্লিন অকুপেশ্যনত যিসকল গাৰ্জেন আছে তেওঁলোকৰ সন্তানকো স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব ক্লাছ 1ৰ পৰা 10ৰ ভিতৰত। তাৰপিছত পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্টছ, মেট্ৰিকৰ পিছত যিসকল ছাত্ৰ ছাত্ৰী আছে SC কেটেগৰীৰ তেওঁলোকেও এই স্কলাৰশ্বিপ পাব। প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্টছ ক্লাছ 9 আৰু 10ৰ OBC ষ্টুডেণ্টসকলকো এই স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব। আৰু লগতে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্টছ, পোষ্ট মেট্ৰিক আফটাৰ মেট্ৰিকৰ পিছৰ যিসকল OBC ছাত্ৰ ছাত্ৰী আছে তেওঁলোককো এই স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া হৈছে। প্ৰি আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC আৰু OBC ষ্টুডেণ্টছৰ কি ক্ৰাইটেৰিয়া? তেওঁলোকক লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব, তেওঁলোকক লাগিব পেৰেণ্টছ আৰু গাৰ্জেনৰ এনুৱেল ইনকাম, বাৰ্ষিক আয় কিমান তাৰে চাৰ্টিফিকেট লাগিব, লগতে লাগিব বনাফাইড চাৰ্টিফিকেট, যিখন হেড অফ দ্য ইনষ্টিটিউশ্যন, নিজৰ শিক্ষানুষ্ঠানৰ হেডে যিখন চাৰ্টিফিকেট দিব বনাফাইড চাৰ্টিফিকেট সেইখনো লাগিব। লগতে দ্বিতীয়টো কেটেগৰী প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্টছ অফ পেৰেণ্টছ অৰ গাৰ্জেনছ এংগেজ ইন আনক্লিন অকুপেশ্যন। আনক্লিন অকুপেশ্যনত যদি কোনোবা পেৰেণ্টছ আছে, তাৰ যদি SC কেটেগৰীৰ সন্তান আছে তেওঁলোকক এই স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব। তেওঁলোকক কি ক্ৰাইটেৰিয়া লাগিব? ইনকাম চাৰ্টিফিকেট তেওঁলোকৰ নালাগে, তেওঁলোকৰ লাগিব এখন আনক্লিন অকুপেশ্যন চাৰ্টিফিকেট এখন লাগিব, যিখন জেনেৰেট কৰা হ'ব ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচত। তাৰপিছত লাগিব বনাফাইড চাৰ্টিফিকেট। আৰু এপ্লিকেণ্টসকলে কি কৰিব লাগিব? NSP পৰ্টেলত গৈ পেলাই ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, নহয়তো https://scholarships.gov.in গ'লেও তেওঁলোকে এই বিষয়ে সবিশেষ চাব পাৰিব। আৰু লগতে ইয়াত এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট আৰু ক্লজিং ডেট দিয়া হৈছে। এইসমূহ সম্পূৰ্ণ ডিটেইল আপোনালোকে এই লিংকত গ'লে চাব পাৰিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কলাৰশ্বিপটো আবেদন কৰে সোনকালে স্কলাৰশ্বিপ আবেদন কৰি ল'বা, তোমালোকে নিশ্চয়কৈ যথেষ্ট লাভ পাবা।